ধুবুৰী আমবাগান দুৰ্গা মন্দিৰৰ সমীপত গৌমুণ্ড উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা। আজি ৰাতিপুৱা ধুবুৰী আমবাগান দুৰ্গা মন্দিৰৰ সমীপত গৌমুণ্ড উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হয়। পিছত উত্তেজিত জনতাই ধুবুৰী আমবাগান পথ স্তব্ধ কৰি দিয়ে। ঘটনাৰ বিৱৰণী মতে আজি ৰাতিপুৱা কিছুসংখ্যক স্থানীয় বাসিন্দাই উক্ত মুণ্ডটো প্ৰত্যক্ষ কৰে। তাৰ পিছত গোটেই অঞ্চল জুৰি এক তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি এই কটা মুণ্ডটো লৈ গুচি যায়। ইয়াৰ পিছতে স্থানীয় লোকসকল ক্ষোভত ফাটি পৰে। ইয়াত আনকি আছাম লোকে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন কৰে। পিছত উত্তেজিত জনতাই উপায় নাপায় ৰাজপথ বন্ধ কৰি প্ৰতিবাদত ৰাজপথ উত্তাল কৰি তোলে। ধুবুৰীৰ পৰা ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঘৰবাৰবাসী ধিক্কাৰ জনাইছোঁ, এইটো কেতিয়াও হ'ব নালাগে। এই অঞ্চলৰ একমাত্ৰ এইটো আমাৰ মন্দিৰ, দুৰ্গা মন্দিৰ। আমি প্ৰতি বছৰতে এই মন্দিৰতে আমি ইয়াতে আহি একেলগে হৈ পূজা কৰোঁ সকলোৱে। গতিকে আপোনালোকে জানে, যোৱা 2-3 দিন আগত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছৰ নিৰ্দেশত গৰু মাংস ৰেষ্টুৰেণ্টক বন্ধ কৰিছে। কংগ্ৰেছে দাবী কৰিছিল, মুখ্যমন্ত্ৰী বন্ধ কৰি দিছিল। এই বন্ধ কৰাৰ ফলত তাৰ ৰেষ্টুৰেণ্টত গৰুৰ মাংস বিক্ৰী কৰিব পাৰি নেকি? য'ত হিন্দু মানুহ বাস কৰে, ইছলামত আছে নেকি যে বেলেগ ধৰ্মক আঘাত দি নিজৰ ধৰ্ম কৰাটো ইছলামৰ কথা আছে নেকি? কোনো কথা নাই। ইছলামত স্পষ্টভাৱে কৈছে যে বেলেগ ধৰ্মৰ অনুভূতিক হানি নকৰি নিজৰ ধৰ্ম কৰিব লাগে। আৰু যাৰ কাৰণে আমি ইছলাম কৰোঁ, হজৰত মহম্মদৰ কাৰণে তেওঁ কেতিয়াও এই গৰু মাংসই খোৱা নাছিল। ই এটা একদম বিভ্ৰান্তিৰ কথা। গতিকে এই মুখ্যমন্ত্ৰী এই ঘোষণা কৰাৰ লগে লগে এছাম দুষ্কৃতিকাৰীয়ে এনে ধৰণৰ কামত লিপ্ত হৈছে। গতিকে অনতি পলমে আমি চৰকাৰক দাবী জনাইছোঁ, আমাৰ এই অঞ্চলখন অতি শান্তিপূৰ্ণভাৱে আমি বাস কৰি আছোঁ। জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে, আৰু তদন্ত কৰি দুষ্কৃতিকাৰীক চিনাক্ত কৰি বেয়াকৈ শাস্তি প্ৰদান কৰিব লাগে। ইয়াৰ বিভেদকামী শক্তি কিবা জড়িত আছে থাকিব পাৰে। ৰাজনীতি মুনাফা লাভৰ কাৰণে কংগ্ৰেছে বহুত কাম কৰিব পাৰে, UDF-এ বহুত কাম কৰিব পাৰে। ৰাস্তা বন্ধ কৰি দিম, উচিত তদন্ত অনতি পলমে হ'ব লাগে। মই ৰাতিপুৱা 8:30 বজাত আহিলোঁ। আহি দুজন মানুহ মোক ক'লে যে ইয়াত এটা গৰুৰ মাথা ফেলাই দি গৈছে। মই আহি চালোঁ যে হয়, গৰুৰ মাথা ফেলাই দি গৈছে। কোনে ফেলাই দি গৈছে? কোন জেগাত এইটো আমাৰ এই আমবাগান খলিলপুৰ এই দুৰ্গা মন্দিৰৰ ওচৰত। আৰু আমি যেতিয়া মাতিলোঁ, পুলিচকো মাতিলোঁ, পুলিচ আহি এইটো উঠাই লৈ গ'ল। কিয় লৈ গ'ল গম নাপালোঁ। আমি অনুৰোধ কৰোঁ যে যাতে প্ৰশাসনে এইটোৰ বিচাৰ লয়, নহ'লে কিন্তু আমি এই ৰাস্তা ঘাট বন্ধ কৰি দিম। নাই, এনে আমি জনাইছিলোঁ যে ইয়াতে এনেকুৱা ঘটনা হৈছে। সিহঁতে পটককৈ গাড়ী লৈ আহি এইটো উঠাই লৈ গ'ল। কি হৈছে আজি পুৱাত আমি চালোঁ ইয়াত এটা গৰুৰ মাথা। তাৰপিছত ৰাইজে আহি চালে, তাৰপিছত পুলিচত খবৰ দিলে। পুলিচ আহি আমাক একো সোধা পোছা নকৰি মূৰটো লৈ গ'ল। ক'ত গ'ল, কি গ'ল আমি একো নাজানো, আমি গম নাপাওঁ। ৰাতি মই 9:30 মানত ইয়াতো চাইছোঁ, মোৰ ঘৰ একদম ওচৰত, কিন্তু আমি কেতিয়াও দেখা নাই মুঠ চুৰ। পুৱাতেহে চালোঁ। আপোনালোকে সন্দেহ কৰে নেকি? কাক সন্দেহ কৰিম? আমিতো মানুহ দেখা নাই, কিন্তু মন্দিৰত ওচৰত এইটোতো হোৱা নহয়, ঠিক নহয়। এতিয়া এইটো আমি ইমান বছৰ হৈ আছোঁ, কেতিয়াওতো এনেকুৱা চোৱা নাই। এইটো বহুত ঘটনা হৈ যাব। এইটো আমিতো চবেই মিলা প্ৰীতি কৰি আছোঁ। এইটো বিচাৰ লাগে, এইটো বিচাৰ লাগিব। এইটো মন্দিৰ আছে, আমাৰ মন্দিৰে এটা আমাৰ মন্দিৰ পবিত্ৰতা নষ্ট কৰিছে। এইটো আমাৰ নহ'ব, এইটো আমাৰ এইটো বিচাৰ নহ'লে আমি ৰাস্তা বন্ধ কৰি দিম।